মই কালি ফেচবুকত এটা লিখা দিছিলো যে 750 টকাৰ পেট্ৰল ভৰাই কোনোবা এজন বিশেষ নেতাৰ পিছত সেই নেতাজনৰ নাম জিন্দাবাদ দি দৌৰি থকা দেখত উন্নতি কেনেকৈ হ'ব, যুৱ সমাজৰ মাজত কি নতুনত্বৰ সৃষ্টি হ'ব, এনেকৈ এটা লিখা দিছিলো। ইয়াৰ অৰ্থটো মোৰ কোনো ৰাজনৈতিক দলক সমালোচনা কৰা বা শাসকীয় হওক বিৰোধীয়ে হওক কাকো মোৰ উদ্দেশ্য প্ৰণোদিত নহয় এই কথাটো যে সমালোচনা কৰা। মোৰ কথাটো হ'ল যে যদি ৰাজনীতি কৰিছো তেনেহ'লে ভালকে কৰিম, আৰু যদি নাই কৰা এদিনৰ কাৰণে এনে ভাত এসাঁজ খাই আনক হৈ হাল্লা কৰিব নালাগে। আৰু বহুতে কয় যে ৰাজনীতি বেয়া কিবা কিবি। মই কৈছোঁ ৰাজনীতি বেয়া নহয়, ৰাজনীতি কৰিব লাগে, ৰাজনীতি কৰিব লাগে। ৰাজনীতিত পৰোক্ষই হওক প্ৰত্যক্ষভাৱে হওক প্ৰত্যেকজন মানুহ জড়িত, আৰু সেইটো সুস্থ ৰাজনীতি হ'ব লাগে যিটো গণতন্ত্ৰ ৰক্ষা কৰে, যিহেতু গণতান্ত্ৰিক শাসন ব্যৱস্থা। আমাৰ যুৱ সমাজৰ মাজত দেখিছোঁ একো নাজানে, পৃথিৱীৰ কথা গম নাপায়। যদি কোনোবাই বাইত আগফালে যদি সুধি দিয়ে যে তুমি কোনজন প্ৰাৰ্থীৰ লগত আহিছা বা কোনজন প্ৰাৰ্থীৰ হৈ প্ৰচাৰ কৰিব আহিছা, তেওঁ সেইটোও নাজানে। সেইটো জানিব লাগিব, সেইটো শিকিব লাগিব যে মই এই ব্যক্তিজনৰ পিছত কি কাৰণে জিন্দাবাদ দি চিঞৰিছোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হওক বা গৌৰৱ গগৈয়ে হওক, তেওঁলোকৰ পাছত কি কাৰণে মানুহে ইমান জিন্দাবাদ দি দৌৰে, কাৰণ তেওঁলোকে এটা নেতৃত্ব কেনেকৈ লয় বা তেওঁলোকে সমাজৰ কাৰণে কি কৰিছে তাৰ এটা উদাহৰণ আছে, তেওঁলোকে কৰিছে, যাৰ বাবে ক'ৰবাত যোৱাৰ লগে লগে বহু মহিলা ৰৈ থাকে, বহু মানুহ ৰৈ থাকে যে কিবা এটা আঁচনি ঘোষণা কৰিব, যাৰ কাৰণে আমি ফ্ৰীতে কিছুমান বস্তু পাম আৰু জীৱনটো তেনেকৈ চলাই দিম। তেনেকুৱা মানুহ বহুত আছে। আপুনি ধৰক 500 টকাটো আপোনাৰ লাইফটো আপুনি টানি টুনি চলি থাকিব পাৰিব, কিছুমানে 5 লাখ 5 কোটিটো চলিব নোৱাৰিব। তেনেকুৱা বহুত ভিন্ন ধৰণৰ মানুহ আছে। কিন্তু তাৰ মাজত আমাৰ যিটো যুৱ প্ৰজন্ম আছে, সেই যুৱ প্ৰজন্মে চিন্তাটো কৰিব লাগে, গভীৰ চিন্তা কৰিব লাগে যে বৰ্তমান আমাৰ দেশৰ পৰিস্থিতি কি, আমাৰ শিক্ষা ব্যৱস্থা কেনেকুৱা, স্বাস্থ্য ব্যৱস্থা কেনেকুৱা, আমি কোনজন মানুহক আমি যদি ছাপোৰ্ট দিওঁ যে আমাৰ ভৱিষ্যতে প্ৰজন্মৰ উন্নতি হ'ব, আমাৰ সকলো ফালৰ পৰা আমি আগবাঢ়ি যাব পাৰিম, তেনেকুৱা এজন ব্যক্তিৰ পিছত জিন্দাবাদ দি এনেই ফ্ৰীতে যাব লাগে। তেল ভৰাই দিয়ক বা নিদিয়ক, কিন্তু তেলটো ভৰাই দি এজন কোনো কোৱালিটি নথকা মানুহৰ পিছত মই ভাবোঁ যোৱাটো বৰ সমীচীন নহয় বুলি মই ভাবোঁ। আজি কোনোবা দলৰ শাসকীয় দলৰ কথাই কৈছোঁ, তেওঁলোকে ৰেলী উলিয়াইছে, তেওঁলোকৰ এটা বৃহৎ ছিষ্টেম আছে, নিজৰ ছিষ্টেমত কাম কৰে। মই সেইকাৰণে তেওঁলোকক ভালো পাওঁ। এটা কাৰণে ভাল পাওঁ, তেওঁলোকৰ এটা সুশৃংখলাবদ্ধ, কোন ক'ত যাব কেনেকৈ যাব তেওঁলোকে এটা পৰিকল্পনা কৰিছে। তাৰ পৰিৱৰ্তে বিৰোধী দলবিলাকক দেখিছোঁ তেওঁলোকৰ কোনো সুপৰিকল্পনা নাই, আৰু যাৰ কাৰণে এটা বিৰোধী আসন এতিয়া খালী হৈ আছে বুলি ক'ব পাৰি। 2-এজন মানুহে চিঞৰ বাখৰ কৰি থাকে, তাকো মাজে মাজে ক'ৰবাত মিতিৰালি কৰি দিয়াৰ কাৰণে অসমৰ ৰাইজে তেওঁলোকক বিশ্বাসত ল'ব নোৱাৰে। গতিকে মই ভাবোঁ আমাৰ যুৱ সমাজক কৈছোঁ যে ভোট দিবলৈ আহক, আপোনালোকে ভোট দিয়ক। গণতান্ত্ৰিক শাসন ব্যৱস্থাটোত আপোনালোক একোজন পৰোক্ষ হওক প্ৰত্যক্ষ হওক সক্ৰিয় ভূমিকা গ্ৰহণ কৰক। এই বাইকত তেলটো ভৰাই ঘৰত গৈ শুই থাকিলেতো নহ'ব, খানাটো খাই পেলাই, সেনেকৈ হ'লে আমাৰ একো নহ'ব। কিন্তু গতিকে মই কওঁ যে আমি এই ৰাজনীতিৰ মেৰ পাছত বৰ বেছি নোসোমাই ভোটটো দিওঁতে সাৱধান হয়, বিবেক ভোট এটা দি জনসাধাৰণৰ লগতে মই ভাবোঁ গণতান্ত্ৰিক শাসন ব্যৱস্থাটোক এটা শ্ৰদ্ধা কৰা হয়। মোৰ কথাখিনি অকণমান কাকো মই কৈছোঁ নাই, মই কোনো ব্যক্তিক বা কোনো ব্যক্তি বিশেষ বা কোনো দল বিশেষৰ মোৰ এই বক্তব্য নহয়। মই গোটেই কথাখিনি কৈছোঁ যে ভৱিষ্যত প্ৰজন্মৰ উন্নতিৰ কাৰণে এটা বিবেক ভোটৰ প্ৰয়োজন। সেয়া যি দলেই নহওক, দলটো ইম্পৰ্টেণ্ট নহয়, যে কোনজন ব্যক্তি উঠিছে, কোনজন ব্যক্তিক আমি ভোট দিম। ধন্যবাদ। জয় অসম। যিসকলে ভিডিঅ'টো চালে তেখেতসকলক বহুত বহুত ধন্যবাদ, আৰু চাই আছিলে যদি পেজটো ফ'ল' কৰি লওক।